নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি নতুন ভিডিঅ' এটা পুনৰ লৈ আহিছোঁ তোমালোকৰ বাবে। ভিডিঅ'টোৰ বিষয় হৈছে প্ৰথম শ্ৰেণীৰ অসমীয়া অংকুৰণ কিতাপৰ পাৰ্ট 1ৰ তেজেৰে কমলাপতি পাঠটোৰ সকলো প্ৰশ্নৰ উত্তৰ। তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাবাচোন। এইখিনিতে কৈ দিওঁ, তোমালোকে যেতিয়া ভিডিঅ'টো চাবা বা প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ ল'বা, তোমালোকৰ লগতে পাঠ্যপুথিখন লৈ ল'বা। তেতিয়াহে প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ এই ভিডিঅ'টো চোৱা সহায় বা সফল হ'ব। ঠিক আছে, তেনেহ'লে দেৰি নকৰি আমি ভিডিঅ'টোলৈ আহোঁ। 1 নম্বৰত কি লিখা আছে? 1 নম্বৰত লিখা আছে বৰগীতটোৰ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে গাওঁ আহা। 1 নম্বৰ আৰু 2 নম্বৰ একেই আছে, তোমালোকে নিজে পঢ়ি ল'বা। 3 নম্বৰত কি লিখা আছে? 3 নম্বৰত লিখা আছে তলৰ প্ৰশ্নসমূহ উত্তৰ কোৱা আৰু লিখা। ক আখৰটোত লিখা আছে বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি? উত্তৰত তোমালোকে লিখিবা বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম হ'ল শ্ৰী শ্ৰী মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱ। খ আখৰটোত লিখা আছে তেজেৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক কোন? উত্তৰত তোমালোকে লিখিবা তেজেৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক শ্ৰী শ্ৰী মাধৱদেৱ। গ আখৰটোত লিখা আছে তিমিৰ ফেৰিয়া কি বাজ হয়? উত্তৰত তোমালোকে লিখিবা তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ হয়। ঘ আখৰটোত লিখা আছে যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? উত্তৰত তোমালোকে লিখিবা যশোদাই কৃষ্ণক পুৱা সুৰভিক চৰাবলৈ জগাইছিল। ব্যাখ্যা কেনেকৈ কৰিব লাগে? ব্যাখ্যা কৰোঁতে সাধাৰণতে তলৰ 3টা স্তৰ ৰক্ষা কৰিব লাগে। ইয়াত হৈছে প্ৰথম স্তৰ প্ৰসংগ, দ্বিতীয় স্তৰ সংগতি আৰু তৃতীয় স্তৰ ব্যাখ্যা। প্ৰথম স্তৰটো হৈছে প্ৰসংগ। প্ৰসংগত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনি কোনে ৰচনা কৰা, কি পাঠৰ পৰা লোৱা হৈছে লিখিব লাগে। পাৰিলে মূল গ্ৰন্থৰ নাম উল্লেখ কৰিব লাগে। দ্বিতীয় স্তৰটো হৈছে সংগতি। প্ৰসংগত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনি কোনে কেতিয়া কাক কি প্ৰসংগত কৈছিল স্পষ্টকৈ লিখিব লাগে। তৃতীয় স্তৰটো হৈছে ব্যাখ্যা। এই স্তৰত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনি মূল ভাৱ সহজ সৰল ভাষাত বুজাই লিখিব লাগিব। পুৰণি অসমীয়া ভাষাৰ ব্যাখ্যা কৰিবলৈ দিলে ব্যাখ্যাৰ তলত কঠিন শব্দৰ অৰ্থ দিব লাগে। ব্যাখ্যা কৰা উদাহৰণ যেনে কহয় মাধৱ মাই কিনো তপস্যাইলা ত্ৰিজগত পতি হৰি ৰাখুৱাল পাইলা। প্ৰসংগ উক্ত পদ ফাঁকি আমাৰ পাঠ্যপুথি অংকুৰণ 7ম ভাগৰ তেজেৰে কমলাপতি নামৰ পাঠটিৰ পৰা লোৱা হৈছে। বজ্ৰাৱলী ভাষাৰ এই বৰগীতৰ অংশটো শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। সংগতিটো হৈছে ব্ৰজৰ শিশুসকলে পুৱাই গৰু চৰাবলৈ ওলাইছে। শ্ৰীকৃষ্ণৰ বন্ধু দাম সুদামেও শ্ৰীকৃষ্ণক মাতিবলৈ ধৰিছে। শ্ৰীকৃষ্ণক কিন্তু গভীৰ নিন্দাত দাম সুদাম আদিয়ে কৃষ্ণক মতা বুলি কৈ মাক যশোদাই পুত্ৰ কৃষ্ণক জগাবলৈ চেষ্টা কৰিছে। এই প্ৰসংগতে মহাপুৰুষ মাধৱদেৱে উৰ্ধিত কথাষাৰ কৈছে। ব্যাখ্যাটো হৈছে ৰজা নন্দই আৰু যশোদাই ভগৱানক পুত্ৰৰূপে পাবলৈ তপস্যা কৰিছিল। ভগৱান ভক্তৰ অধীন। তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ বাবে ত্ৰিজগতৰ প্ৰতি অৰ্থাৎ স্বৰ্গ মৰ্ত্য পাতালৰ গৰাকী ভগৱান বিষ্ণুৱে শ্ৰীকৃষ্ণৰ ৰূপত নন্দ যশোদাৰ ঘৰত পুত্ৰৰূপে আছেহি। তেনে এজন শ্ৰীকৃষ্ণক মাতৃ যশোদাই আন গোপ বালকসকলৰ লগত গৰু চৰাবলৈ পঠিয়াবলৈ বিচাৰিছে। মহাপুৰুষ মাধৱদেৱে কৈছে যে যিজন ভগৱান কৃষ্ণক পাবলৈ দেৱ নৰ সকলোৱে হাবিয়াস কৰে, এই পৰম পুৰুষ যশোদাই গৰখীয়া ৰূপে অশেষ তপস্যাৰ ফলতহে লাভ কৰিছে। তোমালোকে বুজি পাইছা নহয়? কিতাপখন খালি লগত লৈ ল'বা দেই, নহ'লে বুজি নাপাবা। কঠিন শব্দৰ অৰ্থ ইয়াত আমাক কি দিছে? কঠিন শব্দৰ অৰ্থ বুজিবলৈ দিছে। ত্ৰিজগত, ত্ৰিজগত হৈছে স্বৰ্গ মৰ্ত্য পাতাল আৰু ৰাখুৱাল, ৰাখুৱাল হৈছে ৰখীয়া বা গৰখীয়া। 4 নম্বৰত কি লিখা আছে? 4 নম্বৰত লিখা আছে তলত দিয়া পদ দুষাৰিত কোনে কাক কি কৈছে নিজৰ কথাৰে লিখা। নন্দ গেল বাথা নে গোৱাল গেল পাল সুৰভি চাৰিতে লাগে উঠৰে গোপাল। তোমালোকে উত্তৰত লিখিবা উক্ত কথাষাৰ মা যশোদাই শুই থকা পুত্ৰ শিশু কৃষ্ণক জগাইছে। তোমালোকে ধুনীয়াকৈ মিলাই লিখি গৈ থাকিবা, ঠিক আছে? এইখিনিতে ক'ব বিচাৰোঁ যে তোমালোকে যদি আমাৰ চেনেলটোত নতুন আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেলৰ আইকনটো ক্লিক কৰি ল'বা। তেতিয়াহে এনেধৰণৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন তোমালোকে প্ৰথমে পাবা, ঠিক আছে? আৰু ফেচবুকত চাই আছা তেনেহ'লে ফেচবুকৰ পেজটো ফ'ল' কৰি ল'বা।
আৰু ভিডিঅ'টো যদি তোমাৰ চাই পিনে সহায় হৈছে তেনেহ'লে লাইক এটা আৰু কমেণ্ট এটা ধুনীয়াকৈ কৰি দিবা, ঠিক আছে। 5 নম্বৰত কি লিখা আছে? 5 নম্বৰত লিখা আছে শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। ইয়াত শব্দ আৰু অৰ্থ আমাক লিখিবলৈ দিছে। কমলাপতি, খটপত্ৰ, তিমিৰ, ভ্ৰমৰ, ডাকে, ত্ৰিজগত, বজ্ৰবধূ, ৰয়নী। উত্তৰত তোমালোকে লিখিবা শব্দ আৰু অৰ্থ। কমলাপতি শব্দৰ অৰ্থ হৈছে শ্ৰীকৃষ্ণ। খটপত্ৰ শব্দৰ অৰ্থ হৈছে পদুম। তিমিৰ শব্দৰ অৰ্থ হৈছে আন্ধাৰ। ভ্ৰমৰ শব্দৰ অৰ্থ হৈছে ভোমোৰা। ডাকে শব্দৰ অৰ্থ হৈছে মাতে। ত্ৰিজগত শব্দৰ অৰ্থ হৈছে স্বৰ্গ, মৰ্ত্য, পাতাল। বজ্ৰবধূ শব্দৰ অৰ্থ হৈছে বজ্ৰধামৰ বোৱাৰী। ৰয়নী শব্দৰ অৰ্থ হৈছে ৰজনী, নিশা। তোমালোকে বুজি পাইছা নহয়? যদি বুজি পোৱা নাই তেনেহ'লে কমেণ্টত লিখি জনাবা, ঠিক আছে। 6 নম্বৰত কি লিখা আছে? 6 নম্বৰত লিখা আছে বৰগীতটোত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া। উত্তৰত তোমালোকে লিখিব পাৰা ৰাতিপুৱা বৰগীতৰ দৃশ্যপট নিশ্চিত সৌন্দৰ্য আৰু প্ৰাকৃতিক শোভাৰে উন্মোচিত হয়। উচ্চ পাহাৰবোৰে ভোৰৰ কোমল ৰংবোৰত গা ধুই থিয় হৈ আছে। দীঘলীয়া ছাঁবোৰ পেলাইছে যিবোৰ সূৰ্য ওপৰলৈ উঠি যোৱাৰ লগে লগে লাহে লাহে পিছুৱাই যায়। শৃংগবোৰ সোণালী ৰঙৰ জিলিঙনিৰে সজোৱা, যিয়ে আকাশখন গোলাপী আৰু কমলা ৰঙৰ ছাট ৰং কৰা সূৰ্যৰ পোহৰ প্ৰথম ৰশ্মিবোৰ প্ৰতিফলিত কৰে। চাৰিওফালৰ প্ৰাকৃতিক দৃশ্যপট ৰসাল আৰু সতেজ, ঘন অৰণ্য আৰু ৰাতিপুৱাৰ পোহৰত জিলিকি থকা মেৰুকৰণ নৈৰ বিন্দু বিন্দু। বতাহখন কুটিল আৰু সতেজ পাইন আৰু বনৰীয়া ফুলৰ মাটি সুগন্ধি কঢ়িয়াই লৈ ফুৰে। চৰাইবোৰে সুৰীয়াকৈ চিঞৰি উঠে। শান্ত পৰিৱেশত প্ৰাকৃতিক এক চিন্ময়ী যোগ কৰে। বৰগীতত ৰাতিপুৱাৰ ৰূপ ধাৰণ কৰাৰ লগে লগে ই এক শান্ত আৰু চিত্ৰময় দৃশ্যৰ সৃষ্টি কৰে, য'ত পাহাৰ মহিমাই প্ৰাকৃতিক পৰিৱেশৰ শান্তিৰ সৈতে মিলিত হয়। উশাহ লোৱাৰ দৰে সৌন্দৰ্যৰ মাজত দিনটো শান্তিপূৰ্ণ আৰম্ভণি আগবঢ়ায়। 7 নম্বৰত কি লিখা আছে? 7 নম্বৰত লিখা আছে তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি কোৱা। উত্তৰত তোমালোকে লিখিবা ছবিখনৰ মতে আমি প্ৰকাশ পাইছোঁ যে সূৰ্যাস্ত হোৱা সময় হৈছে আৰু আকাশখন চৰাই চিৰিকটিবোৰ উৰি ফুৰি আছে। ছবিৰ মতে আমি দেখিব পাইছোঁ যে নদীত পদুম ফুলবোৰ ধুনীয়াকৈ ফুলি আছে। এনেকৈয়ে আমি এখন সুন্দৰ প্ৰাকৃতিক দৃশ্য দেখিবলৈ পালোঁ। খ. ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ। 8 নম্বৰত কি লিখা আছে? 8 নম্বৰত লিখা আছে ক শব্দৰ আগত ত্ৰি শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা। জগত, ভোজ, কাল, ফুল, কোন, নয়ন। ইয়াত আমি ত্ৰি শব্দ লগাই পিনে অৰ্থ প্ৰকাশ কৰিম। উত্তৰত তোমালোকে লিখিবা জগত শব্দৰ আগত ত্ৰি লগাই দিলে কি হ'ব? ত্ৰিজগত। ভোজ শব্দৰ আগত ত্ৰি লগাই দিলে কি হ'ব? ত্ৰিভুজ। কাল শব্দৰ আগত ত্ৰি লগাই দিলে কি হ'ব? ত্ৰিকাল। খোল শব্দৰ আগত ত্ৰি লগাই দিলে কি হ'ব? ত্ৰিশূল। কোণ শব্দৰ আগত ত্ৰি লগাই দিলে কি হ'ব? ত্ৰিকোণ। আৰু নয়ন শব্দৰ আগত ত্ৰি লগাই দিলে কি হ'ব? ত্ৰিনয়ন। তোমালোকে ধুনীয়াকৈ লিখি গৈ থাকিবা, ঠিক আছে। খ আখৰটোত লিখা আছে তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগ লগাই সেইবোৰেৰে অৰ্থ প্ৰকাশক একোটা বাক্য ৰচনা কৰা। মুখ, দূৰ, কিৰণ, নন্দ। উত্তৰত তোমালোকে লিখিবা মুখ বিমুখ, ভিখাৰীক কেতিয়াও বিমুখ নকৰিবা। দূৰ বিদূৰ, আত্মীয় মানুহ বিদূৰত থাকিলে বৰকৈ মনত পৰে। কিৰণ বিকিৰণ, ৰাতিপুৱা সূৰ্যৰ পোহৰ চাৰিওফালে বিকিৰণ হৈছে। নন্দ বিনন্দ, সদায় বিনন্দ মনেৰে থাকিব লাগে। 9 নম্বৰত লিখা আছে তলৰ বজ্ৰাৱলী ভাষাত লিখা বাক্য চাৰি শাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা। কোৱা আখৰটোত লিখা আছে ৰয়নী বিদুৰ দিশ ধৱলী চৰণ। উত্তৰত তোমালোকে লিখিবা এন্ধাৰ আঁতৰি গৈ চাৰিওদিশে পোহৰ হ'ল। খ আখৰটোত লিখা আছে খটপত্ৰ বিকাশিত ভ্ৰমৰ উৰাই। উত্তৰত তোমালোকে লিখিবা পদুম ফুলবোৰ ফুলি উঠাত তাত ভোমোৰাবোৰ উৰিব লাগিছে। গ আখৰটোত লিখা আছে দাম চুদাম ডাকে তেৰি লৈয়া নাম। উত্তৰত তোমালোকে লিখিবা দাম ও চুদাম তোমাৰ নাম ধৰি মাতি আছে। ঘ আখৰটোত লিখা আছে ক্ষীৰ লৱণো লৈয়া চিঙা বেতবেনো। উত্তৰত তোমালোকে লিখিবা ক্ষীৰ লৱণো আৰু শিঙা এচাৰি বাঁহী লৈ সুৰভি চৰাবলৈ যোৱা। 10 নম্বৰত লিখা আছে এটা শব্দত প্ৰকাশ কৰা। ক আখৰটোত কি লিখা আছে গৰু বন্ধাই চাই। উত্তৰত তোমালোকে লিখিবা গোহালি। খ আখৰটোত লিখা আছে যিয়ে ৰাতি নেদেখে। উত্তৰত তোমালোকে লিখিবা কুকুৰীকণা। গ আখৰটোত লিখা আছে যিজনে সকলো জানে। উত্তৰত তোমালোকে লিখিবা সৰ্বজ্ঞানী। ঘ আখৰটোত লিখা আছে
যি সকলোৰে মাজত প্ৰিয়। উত্তৰত তোমালোকে লিখিবা জনপ্ৰিয়। অংগ আখৰটোত লিখা আছে যাক সহজে লাভ কৰিব নোৱাৰি। উত্তৰত তোমালোকে লিখিবা দুৰ্লভ। প্ৰথম চত লিখা আছে যিজনে বিষ্ণুক উপাসনা কৰে। উত্তৰত তোমালোকে লিখিবা বৈষ্ণৱ। 11 নম্বৰত কি লিখা আছে বৰগীতটোত 4টা আখৰেৰে গঠিত এটা শব্দ আছে। সেই শব্দটোৰ প্ৰথম আখৰ দুটা মিলি বল বুজায় আৰু শেষৰ আখৰ দুটা মিলি মানুহৰ নাম বুজায়। শব্দটো বিচাৰি উলিয়াই বলৰাম প্ৰথম আখৰ দুটা মিলি বল হয়। সেই শব্দটোৰ প্ৰথম আৰু দ্বিতীয় মিলি কি বুজায়? উত্তৰটো তোমালোকে লিখিবা বৰা। দ্বিতীয় আৰু তৃতীয় মিলি কি বুজায়? উত্তৰত তোমালোকে লিখিবা ল'ৰা। আৰু চতুৰ্থ আৰু দ্বিতীয় মিলি কি বুজায়? উত্তৰত তোমালোকে লিখিবা মল বুজায়। 12 নম্বৰত লিখা আছে বজ্ৰাৱলী ভাষাত লিখা কথাখিনি পঢ়ি অভিনয় কৰা। কথা গোপী বলো আহে কানাই তোমাক খামো উত্তৰে নাহি পাৰলো আজিও তোহাৰী মাওক আগু চব কথা কহিয়ে হামো তোহাক যে জানো তা কৰিব। উত্তৰ পঢ়ি বুলি গোপী পাৰা গোপী চবক ডাকিয়ে এক থানে হাৱহি গিয়া যশোৰাক আগু কহল তা দেখ কথা গোপী বলো হে মাই যশোদে তোহरी बालक कान्हाय हमके जे अपकार करत ता सुन हमार गृहे दधी दुग्ध लवणु रहे नहीं श्रीकृष्ण बाणेर सब सहिते सब नाश कहल कथा अपर गोपी बोलो हे माय हामो उही कृष्ण कथा कत कहब हमार सहित लवणु चोरी करी खाई जोखाक भाण्ड भांगी पेलावल। ওপৰৰ কথাখিনি শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত পিম্পৰা গুচোৱা নাটৰ পৰা তুলি দিয়া হৈছে। 13 নম্বৰত কি লিখা আছে 13 নম্বৰত লিখা আছে দুটা বৰগীত সংগ্ৰহ কৰি ৰচকৰ নাম আৰু পৰিচয় লিখি শ্ৰেণী কোঠাত পঢ়ি শুনোৱা। উত্তৰত মই দি দিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিজে কৰা কিয়নো দুটা বৰগীত আৰু সংগ্ৰহ কৰি আৰু লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে। 14 নম্বৰটো একেই লিখা আছে সেয়েহে তোমালোকে নিজে সংগ্ৰহ কৰি লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে। আৰু এতিয়ালৈকে ভিডিঅ'টো চোৱাৰ বাবে তোমালোকক ধন্যবাদ।